हेलो स्टूडेंट्स वेलकम बैक टू माय यूट्यूब चैनल 2026 सनर मेट्रिक परीक्षार्थीर कारणे এই ভিডিওটো খুব দৰকাৰী কাৰণ এই ভিডিওটোত মই তোমালোকক এনেকুৱা দুটা কথা কম যি দুটা কথা তোমালোকে যদি ফলো কৰা তেনেহলে 2026 সনৰ মেট্ৰিক পৰীক্ষাত এমসিকিউ এটা ভাল মাৰ্কস তোমালোকে স্কোর কৰিব পাৰিবা গতিকে ভিডিওটো খুব দৰকাৰী হয় তোমাৰ কাৰণে সম্পূৰ্ণৰূপে চাবা শেয়াৰ কৰি দিবা যাতে সকলোৱে চাব পাৰে प्रथम कथाটো হল 2026 সনত এমসিকিউ তোমালোকৰ কোৱেশ্চন কমন পেলাবলৈ হলে प्रथम যেটো কাম হেতু তোমালোকৰ কৰিব লাগিব কনসেপ্টৰ ওপৰত তোমালোকৰ গুৰুত্ব দিব লাগিব এতিয়া মেইন কথাটো হল তোমালোকে কনসেপ্ট কেনেকৈ ক্লিয়াৰ কৰি পঢ়িবা মই হেতু প্ৰথমতে তোমালোকক জনাই দিব বিচাৰো तार पाছত মই তোমালোকক আৰু এটা কথা জনাম হেতু তোমালোকক ফলো কৰিব লাগিব प्रथम কথাটো হল তোমালোকে কনসেপ্ট ক্লিয়াৰ কৰিবলৈ হলে মই এটা এক্সাম্পলৰ সহায়ত তোমালোকক বুজাই দিব বিচাৰো ধৰি লোৱা তুমি ম্যাথছৰ 3 নম্বৰ চেপ্টাৰটো পঢ়ি আছা তেনে হলে তাত তোমালোকৰ কি কৰিব লাগিব কেইটামান নিয়ম আছে সেই নিয়ম তোমালোকে ফলো কৰি সেই অংকসমূহ কৰা তোমালোকে হয়তো বহুতে জানা নিয়ম কেইটা হল বজ্ৰগুণন পদ্ধতি প্ৰতিষ্ঠাপন পদ্ধতি বা অপনয়ন পদ্ধতি এতিয়া কনসেপ্ট তোমালোকে কেনেকৈ ক্লিয়াৰ কৰিবা যে এই বজ্ৰগুণন পদ্ধতিত কেনেকৈ অংক কৰা হয় অপনয়ন পদ্ধতিত কেনেকৈ অংক কৰা হয় বা প্ৰতিষ্ঠাপন পদ্ধতিত অংক কেনেকৈ কৰা হয় হেতু তোমালোকৰ জাস্ট শিকিলেই হল তোমালোকে কিতাপৰ যিখিনি অংক আছে হেখিনি তোমালোকে যদি মুখস্থ কৰা কোনো লাভ তোমালোকৰ নাই কনসেপ্ট মানে এইটোই তোমালোকে অপনয়ন পদ্ধতিটো কেনেকৈ কৰা হয় কেনেকৈ ফলো কৰা হয় বা প্ৰতিষ্ঠাপন পদ্ধতিটো কেনেকৈ কৰা হয় হেতু যদি তোমালোকে জানা তেনেহলে তোমালোকৰ অপনয়ন পদ্ধতিত কনসেপ্ট তোমালোকৰ ক্লিয়াৰ আছে ঠিক তেনেদৰে তোমালোকৰ বাকি যি চেপ্টাৰ আছে সাপোজ বৰ্গ সম্পূৰণ পদ্ধতি কেনেকৈ কৰা হয় বা তোমালোকৰ যি সমান্তৰ প্ৰগতি চেপ্টাৰ আছে সেই চেপ্টাৰত অংক কেনেকৈ কৰা হয় এইখিনিৰ কনসেপ্ট যদি তোমালোকে ক্লিয়াৰ কৰিব পাৰা তেনেহলে ইয়াৰ ওপৰত যেনেকুৱা ধৰণৰ এমসিকিউ আহক তোমালোকে ইয়াৰ এনসাৰ কৰিব পাৰিবা মই আশা কৰিছো তোমালোকে কথাখিনি বুজি পাইছা 2 নম্বৰ পইণ্টটো হল তোমালোকৰ কি কৰিব লাগিব এই এমসিকিউ সমূহ তোমালোকৰ প্ৰেক্টিস কৰিব লাগিব বেছি এমসিকিউ প্ৰেক্টিস কৰাৰ কাৰণে তোমালোকে প্ৰিভিয়াস ইয়াৰত যি সমূহ এমসিকিউ আহিছে সেই সমূহ তোমালোকে প্ৰেক্টিস কৰিবা মাষ্ট বি তোমালোকৰ কৰিবই লাগিব লগতে এমসিকিউ তোমালোকৰ প্ৰেক্টিস কৰিবলৈ হলে কিতাপত তোমালোকৰ যথেষ্ট পৰিমাণৰ এমসিকিউ দিয়া নাই তাত তোমালোকৰ নিজে ওলাব লাগিব সেই কাৰণে তোমালোকে যিকোনো এটা গাইড বুক ল'ব পাৰা যত এমসিকিউ আছে তেনেকুৱা ধৰণৰ এখন কিতাপ কিনি লবা তাত চাবা তোমালোকৰ বিভিন্ন ধৰণৰ এমসিকিউ দিয়া আছে এটা চেপ্টাৰৰ ওপৰত বহুখিনি এমসিকিউ দিয়া থাকে 1000 এমসিকিউ আছে 1200 এমসিকিউ আছে এনেকুৱা কিতাপও আছে তোমালোকে বজাৰৰ পৰা এখন কিতাপ কিনি লবা তাত যিখিনি এমসিকিউ আছে তোমালোকে জাস্ট এমসিকিউ খিনি প্ৰেক্টিস কৰিবা প্ৰথমতে তোমালোকৰ কনসেপ্ট খিনি ক্লিয়াৰ কৰি ল'ব লাগিব কনসেপ্ট কেনেকৈ ক্লিয়াৰ কৰিব লাগে মই প্ৰথমতে তোমালোকক জনাই দিছো এইখিনি কৰাৰ পাছত তোমালোকে পাছত এমসিকিউ প্ৰেক্টিস কৰিব লাগিব আৰু প্ৰিভিয়াস ইয়াৰত যিসমূহ এমসিকিউ আহিছে গুটেখিনি তোমালোকৰ পঢ়িব লাগিব আৰু তাৰ ওপৰতো তোমালোকৰ প্ৰেক্টিস কৰিব লাগিব এইখিনি যদি তোমালোকে এতিয়া ফলো কৰি পঢ়িব পাৰা তেনেহলে মই আশা কৰিছো তোমালোকে 2026 সনত এমসিকিউ সেকশনত এটা ভাল মাৰ্কস তোমালোকে স্কোৰ কৰিব পাৰিবা আৰু এমসিকিউ যদি এটা ভাল মাৰ্কস তোমালোকে স্কোৰ কৰিব পাৰা তেনেহলে তোমালোকে এটা মেট্ৰিকত এটা ভাল পাৰ্সেন্টেজ তোমালোকে স্কোৰ কৰিব পাৰিবা মই আশা কৰিছো তুমি কথাখিনি বুজি পাইছা এই মতে তোমালোকে এতিয়া পঢ়িবা ভিডিওটো শেয়াৰ কৰি দিবা যাতে লগৰবোৰেও চাব পাৰে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা মই এতিয়া মোৰ এই চেনেলৰ ডেইলি ভিডিও দিবলৈ চেষ্টা কৰিম তোমালোকৰ কাৰণে মইও এমসিকিউ কোৱেশ্চন আপলোড কৰিম এইটো চেনেলত তোমালোকে চাব পাৰিবা গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ভিডিওটো শেয়াৰ কৰি দিবা যাতে সকলোৱে চাব পাৰে লগ পাম পৰৱৰ্তী ভিডিওত চাই থাকিবা তোমালোকৰ আপোন চেনেল টেক অফ এমএইচ